প্ৰিয় বন্ধু বান্ধৱীসকল পটকে আহিলো আপোনালোকৰ ওচৰত মনৰ কথা এটা ক'বলৈ অকণমান সময়ৰ কাৰণে আহিছো আৰু আপোনালোকক লগাই দিছো আপোনালোকে চাব ইমান চালাক চতুৰ দেই এই মুহূৰ্তলৈকে ৰৈ ৰৈ সিনেমাখনটো নেচালেই কিন্তু আজি খাকি সিনেমাখনৰ কি চাই আছে নাজানো আৰু প্ৰিমিয়াম বুলি কয় নেকি প্ৰিমিয়াৰ নে কিটো চালে নেকি খাকি সিনেমাখনৰ যিখিনি কথা ক'লে যে বহুত ভাল বহুত ষ্টেণ্ডাৰ্ড হয় বহুত আমুক হয় বহুত তামুক হয় মানে কেনেকুৱা প্ৰশংসা কৰিছে খাকি সিনেমাখনক লৈ কিন্তু এইমাত্ৰ আৰু এটা বাতৰি পালো যে খাকি সিনেমাখন আমাৰ অসমীয়াসকলে মানে আমাৰ জুবিন অনুৰাগীসকলে নাচাওঁ বুলি কৈছে কিহৰ কাৰণে নাচাওঁ বুলি কৈছে যে আমাৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা ওলাই যোৱা আমাৰ হিয়াৰ আমঠু আমাৰ মাজৰ পৰা কায়িকভাৱে নাইকিয়া হৈ এতিয়া ছমাহ হ'ল আৰু ছমাহৰ পাছতো এই মুহূৰ্তলৈকে আমাৰ সেই ভূঞা উপাধিৰ যিজন সাংবাদিক তেওঁতো স্পষ্টীকৰণ একো দিয়াই নাই কিন্তু আমাৰ হিয়াৰ আমঠু হৈ যিখিনি বেয়া মানে অপপ্ৰচাৰ কিছুমান তেওঁ পোষ্ট দিছিলে অপপ্ৰচাৰ কৰা বুলিয়ে কৈছোঁ কাৰণ সেইটো আমি মানি ল'ব নোৱাৰোঁ আৰু বহুত কিবাকিবি ধৰণৰ বহুত কিবাকিবি মানে আৰু ক'বলৈ ভাষা নাই অমৃত প্ৰভাৰ লগত বোলে হোটেলৰ কোঠাত কেনেকৈ আছিলে কি কৰিছিলে সকলোখিনি যেতিয়া তেওঁ ইমান বেয়াকৈ কৈছে গতিকে আমাৰ কোনো এজন আমাৰ জুবিন অনুৰাগীয়ে তেওঁ চিনেমাখন নাচায় কিন্তু তেওঁ মানে এতিয়া যিখিনি কৰিছে তেওঁ পুত্ৰই এনেকুৱা চালাক কালি এটা দেখিলোঁ মানে এটা ভিডিঅ' পালোঁ সেই ভিডিঅ'টোত কিন্তু কেনেকুৱা ধৰণৰ জুবিন গাৰ্গক প্ৰশংসা কৰিছে মানে তেওঁ এনেকুৱা এটা দেখাইছে যে তেওঁতকৈ জুবিন অনুৰাগী কোনোৱে নাই আমাৰ হৈছে হিয়াৰ আমঠু চিধা চিধি মানুহ পলিটিক্স বেয়া পায় চিধা চিধি মানুহ গতিকে চিধা চিধি মানুহ কাৰণে তেওঁ যেতিয়া সাক্ষাৎকাৰটো লৈছিলে আমাৰ অতনুৰ পুত্ৰই তেতিয়া তেওঁ চিধা চিধিকৈ কথা কিছুমান কৈছিলে কিন্তু কথাখিনি ক'লে বোলে অতদিন ক'ত আছিলে অতদিনটো কোৱা নাছিলে তেওঁ এতিয়া চিনেমাখনৰ ৰিলিজৰ আগমুহূৰ্তত এই কথাখিনি তেওঁ উত্থাপন কৰিছে বহুত চালাক গতিকে আমিতো আৰু নাচাওঁৱেই খাকিখন মই নাচাওঁ বিশেষকৈ মই নাচাওঁ আৰু পাৰোঁ যদি কাইলৈ আকৌ মই ৰৈ বিনাল এখন চাম 5 গৰাকী অসহায় লোকক লৈ পেলাই ৰৈ বিনালে চাম দেই গতিকে তেওঁলোকৰ এই ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ আৰু আপোনালোকৰ মতামত জনাব মানে কি বুলি ক'ম আৰু নাপায় মানুহ ইমান স্বাৰ্থপৰ হ'ব নাপায় আৰু এটা কথা কওঁ এইখিনিতে আমাৰ হিয়াৰ আমঠুৰ যিকেইজন মানে একদম সতীৰ্থ একেবাৰে গলে লগা সতীৰ্থ কেইজনক দেখা পাইছেনে এই ভুমুককৈ শিয়ালে যেনেকৈ গাঁতত সোমাই পেলাই ভুমুককৈ হোৱা দিয়ে যে শিয়ালে তেনেকৈ ভুমুককৈ ওলাই পেলাই অকণমান শিয়া হোৱা দিয়াৰ পিছত নাই আকৌ গাঁতত সোমালে আকৌ চাব একদম কেইদিনমান আকৌ হোৱা দিয়ে হোৱাটো কিয় দিয়ে বাৰু হোৱা দিয়াও কথা আছে আপোনালোকেতো বুজিয়ে পায় ন আমাৰ অসমৰ ৰাইজসকল ইমান আৰু এতিয়া অকৰা হৈ থকা নাই গতিকে আপোনালোকেতো বুজিয়ে পাইছে হোৱা দিয়াৰ কাৰণ এটাই হৈছে আমাৰ হিয়াৰ আমঠুক সকলোৱে ব্যৱহাৰ কৰি পেলাই এতিয়া ৰাজনীতিৰ পৰা আদি কৰি একাংশই মানে আমাৰ সৰু সুৰা মানুহখিনিয়েহে কিন্তু আমি সৰু সুৰা যিমানখিনি আছোঁ মানুহ সেইখিনিয়ে কিন্তু আচল ন্যায় বিচাৰিছে আমাৰ লগত কোনো ৰাজনীতিও নাই আমাৰ কোনো স্বাৰ্থও নাই আমি ন্যায় লাগে মুঠতে আমাক সেইটো কিন্তু ডাঙৰ একাংশই কি কৰিছে একাংশ কৈছোঁ দেই একাংশই আমাৰ হিয়াৰ আমঠুক মানে মহুৰা বনাই পেলাই মানে কামবিলাক কৰি আছে মহুৰা বনাই গতিকে আমাৰ এইখিনিত আমাৰ হিয়াৰ আমঠুৰ পত্নীও সচেতন হৈ থাকিব লাগে কাৰণ তেওঁ কান্ধত বন্দুক থৈ একাংশই ফুটাব বিচাৰি আছে আৰু ফুটাইছে ইতিমধ্যে গতিকে তেওঁকো সাৱধানে থাকিবলৈ আমি অনুৰোধ জনাইছোঁ লগতে এই ভিডিঅ'টো আপোনালোকক দেখাই দিছোঁ আপোনালোকে চাওক খাকী বৰ্জনৰ হুংকাৰত হলঠেকত অতনু আৰু পুত্ৰ অবয়ব চিটি চেণ্টাৰত চতুৰ পুত্ৰই আৰম্ভ কৰিছে আৱেগিক মেলোড্ৰামা দুবংগ পিতৃক ৰক্ষা কৰিবলৈ জুবিন গাৰ্গক ব্যৱহাৰ পুত্ৰৰ চতুৰ পুত্ৰই ৰক্ষা কৰিবনে চতুৰ পিতৃ অতনু ভূঞাক নে জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ বিষময় ফল ভুগিব জুবিনৰ চৰিত্ৰ হনন কৰাৰ অতনুক শিক্ষা দিব জুবিন অনুৰাগীয়ে চূড়ান্ত ফ্লপ হ'ব অতনুৰ খাকী এলাগি কৰিব অসমীয়া দৰ্শকে ইয়াৰ উমলময় পিতৃৰ উদ্ধাৰ অভিযানত নামিছে পুত্ৰ অবয়ব অসমীয়াৰ জাতীয় আৱেগ হৃদস্পন্দন জুবিন গাৰ্গৰ মৃত্যুৰ পাছত তেওঁৰ চৰিত্ৰ হনন কৰাৰ এক অমাৰ্জনীয় অপৰাধত লিপ্ত হোৱা সাংবাদিক অতনু ভূঞাই এতিয়া নিজৰ কৰ্মৰ ফল ভোগ কৰিবলৈ সাজু হৈছে ক্ষমতাৰ শীৰ্ষবিন্দুত থকা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তৈলমৰ্দন কৰি নিজৰ চাঞ্চল্যধৰ্মী সাংবাদিকতা কৰি অহা বুলি সততে সমালোচনাৰ সন্মুখীন হোৱা অতনু ভূঞাই এতিয়া চৰম হতাশাত দিন অতিবাহিত কৰিছে সদায় চাঞ্চল্য সৃষ্টি কৰি আৰু আনৰ দুৰ্বলতাক লৈ মুখৰোচক বাতৰি পৰিৱেশন কৰি প্ৰাসংগিক হৈ থাকিব খোজা এইগৰাকী সাংবাদিকে এতিয়া নিজৰ দ্বাৰা নিৰ্মিত ছবি খাকী বক্স অফিচত মুখঠেকেচা খোৱাৰ আশংকাত কঁপি উঠিছে সমগ্ৰ অসমবাসী যেতিয়া জুবিন গাৰ্গৰ বিয়োগত ম্ৰিয়মান হৈ আছিল
তেতিয়াই তথাকথিত সাংবাদিক অতনু ভূঞাই শিল্পীজনৰ অনুপস্থিতিৰ সুযোগ লৈ তেওঁৰ বিৰুদ্ধে অতি কুৎসিত মন্তব্য কৰি চৰিত্ৰহননৰ স্পৰ্ধা দেখুৱাইছিল। জীৱিত কালত যিগৰাকী জুবিনক নিজৰ অন্তৰংগ বন্ধু বুলি দম্ভালি মাৰিছিল, তেওঁৰে মৃত্যুৰ পাছত প্ৰকৃত স্বৰূপ উদঙাই দি জুবিনৰ ভগ্নীকো প্ৰতিক্ৰিয়া দিবলৈ বাধ্য কৰাইছিল এইগৰাকী অতনু ভূঞাই। নিজৰ কুণ্ঠচ আৰু অসংযত স্বভাৱৰ বাবে জুবিন গাৰ্গৰ লাখ লাখ অনুৰাগীৰ ৰোষত পৰা অতনু ভূঞাই চিনেমাখন বচাবলৈ আৱেগিক কাৰ্ডো খেলি আহিছে। জুবিন অনুৰাগীসকলে ইতিমধ্যে খাকী বৰ্জনৰ যি হুংকাৰ দিছে, তাৰ পৰিণাম কি হ'ব পাৰে সেই কথা ভূঞাই মৰ্মে মৰ্মে উপলব্ধি কৰিছে। সেয়েহে পিতৃৰ ডুবন্ত নাৱক উদ্ধাৰ কৰিবলৈ ৰণক্ষেত্ৰত পুত্ৰ অবয়ব ভূঞাও নামি পৰিছে। কিছুদিন পূৰ্বে সামাজিক মাধ্যমত এক নাটকীয় পোষ্ট দি পিতৃৰ দৰে চতুৰ অবয়বে লিখিছিল যে তেওঁৰ পিতৃ খাকী বনাই এতিয়া তীব্ৰ হতাশাত ভুগিছে আৰু এই জুইকুৰাৰ ওচৰত বিমৰ্ষ হৈ বহি আছে। আনকি অভিনেতা অৰুণ নাথক মাতি আনি পিতৃক সান্তনা দিয়াৰ এক আৱেগিক দৃশ্যপট ৰচনা কৰি পুত্ৰই এতিয়া ৰাইজৰ ওচৰত সান্তনাৰ ভিক্ষা মাগিছিল। পিতৃক ট্ৰল নকৰিব বুলি কাকতি মিনতি কৰি ২৭ ফেব্ৰুৱাৰীত মুক্তি পাবলগীয়া ছবিখনৰ বাবে এখন সুপৰিকল্পিত আৱেগিক খেল আৰম্ভ কৰিছিল পিতৃ পুত্ৰই। ইমানেই নহয়, পিতৃয়ে চৰিত্ৰ হনন কৰা জুবিন গাৰ্গক ছবিখন প্ৰচাৰৰ বাবে ব্যৱহাৰ কৰিছে চতুৰ পুত্ৰ অবয়ব ভূঞাই। কিন্তু ইতিহাসৰ পাত লুটিয়ালে দেখা যায় যে অসমীয়া দৰ্শকে জাতীয় আৱেগক আঘাত কৰা কোনো ব্যক্তিকে কেতিয়াও ক্ষমা কৰা নাই। কা আন্দোলনৰ সময়ত ৰাইজৰ বিপৰীতে থকা যতীন বৰাই হাতজোৰ কৰিও যেনেকৈ ৰক্ষা পোৱা নাছিল, অথবা শেহতীয়াকৈ ৰিণিকী ভূঞা শৰ্মাৰ ককাদেউতা হাতী আৰু নাতি ২ ছবিখনক ৰাইজে যিদৰে এলাগী কৰিছিল, অতনু ভূঞাৰ খাকীৰ দশা তদ্ৰূপ হোৱাটো নিশ্চিত। নিউটনৰ তৃতীয় গতিসূত্ৰৰ দৰেই জুবিন গাৰ্গক কৰা অপমানৰ বিপৰীত প্ৰতিক্ৰিয়া এতিয়া আৰম্ভ হৈছে। যিগৰাকী সাংবাদিকে এজন মৃত ব্যক্তিৰ প্ৰতি সামান্যতম সন্মান প্ৰদৰ্শন কৰিব নাজানে, তেওঁৰ চিনেমাখনক অসমীয়া ৰাইজে আদৰি ল'ব বুলি ভাবিব পৰা নাযায়। নিজৰ ব্যক্তিগত সাঁচতীয়া ধন খৰচ কৰাৰ দোহাই দি দৰ্শকক মুহিব খোজা এই চাতুৰ্যই জুবিন অনুৰাগীৰ ক্ষোভ প্ৰশমিত কৰিব নোৱাৰে। জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰাৰ প্ৰতিটো শব্দৰ প্ৰতিশোধ হিচাপে এতিয়া খাকীক ছুপাৰ ডুপাৰ ফ্লপ কৰিবলৈ কঁকালত টঙালি বান্ধিছে ৰাজ্যৰ চলচ্চিত্ৰ প্ৰেমী তথা জুবিন অনুৰাগীসকলে। ইপিনে মুক্তিৰ দিনাই দৰ্শকে আদৰি লোৱা নাই অতনু ভূঞাৰ খাকী। গুৱাহাটী মহানগৰীৰ প্ৰায়কেইটা ছবিঘৰতে দৰ্শক প্ৰায় খালী। বুকমাইশ্ব'ৰ ছাইটত দেখা গৈছে যে মহানগৰীৰ কোনো এটা ছবিগৃহতে হাউচফুল হোৱাৰটো দূৰৰে কথা, অধিকাংশ আসনেই খালী। এনে অৱস্থাত অতনু ভূঞাৰ খাকী ছুপাৰ ডুপাৰ ফ্লপ হ'ব বুলিয়েই ধাৰণা কৰিছে সাধাৰণ লোকে। অৰ্থাৎ জুবিন গাৰ্গৰ চৰিত্ৰ হননৰ ফল হাতে হাতে পাব অতনু ভূঞাই।